ভাৰতীয় জনতা পাৰ্টি অসমৰ ৰাইজৰ মাজত একাকাৰ হৈ পৰিছে পৃথক কৰাটো সম্ভৱে নহয় যোৱা 3 দিন কংগ্ৰেছে প্ৰমাণ পালে চেষ্টা কৰিছিল যোৱা 3 দিনত পৃথক কৰিবটো নোৱাৰিলে বানপানীত যন্ত্ৰণা কষ্ট আৰু এক প্ৰকাৰ ক'ব গলে চৰকাৰক মনত হয়তো বেয়াও পাই থকা মানুহ কিন্তু তাৰ মাজত মই যাওঁতে মানুহে মোক কিটো ব্যৱহাৰ কৰিছে যোৱা 3 দিনতো আপোনালোকে নিজে দেখিছে এটা যদি সত্যটো আপোনালোকে নাচাও বুলি ভাবে এটোটো মোৰ কোনো উপায় নাই এটো ঠিক একাংশ মানুহ আছে তেওঁলোককটো আমি ভোটো নালাগে বুলি কৈ দিও যে যদি আমি কন্ডিশনাল ভোট খোজো বাচ্চাক যদি সৰুতে বিয়া নিদিও বুলি কয় তেতিয়াহে আমাক ভোট লাগে যদি সত্ৰ মাটি দখল নকৰো বুলি কয় তেতিয়াহে আমাক ভোট লাগে গতিকে আমাৰ ভোট এটাও কটো আতৰি না যায় কাৰণ অসমীয়া মানুহে প্ৰথমবাৰৰ বাবে এখন নিজৰ চৰকাৰ পাইছে আৰু এতিয়াতো আগষ্টৰ পৰা কিমান কাম ওলাব মাৰ্চলৈকে থিয় থাকিব পৰা না যাব বেলেগ মানুহ আমাৰ ইমান হাতত কাম আছে আমাৰ ষ্ট্ৰেটেজি এটাই কনকলতা বিশ্ববিদ্যালয় মহিলা উদ্যমিতা অৰুণোদয় নৰেন্দ্ৰ মোদী অমিত শাহ বড়ো চুক্তি বৰাক ব্ৰহ্মপুত্ৰ অসমলৈ আহা শান্তি সমন্বয় আৰু সৰু খুৰাকৈ হিমন্ত বিশ্ব শৰ্মা ৰনোজ পেগু জয়ন্ত মল্ল বৰুৱা নন্দিতা গাৰ্লুচা আৰু কি লাগে আমাক চলি যাব এনেকে আজি বতৰ দৰব আমি যেনেকে সত্ৰ বনাইছো সন্মুখত যেনেকে আচনি হৈছে কংগ্ৰেছেটো কেতিয়াবাই কৰিব পাৰিলেতেন গতিকে আমাৰ মনবিলাক বহুত ভাল আমি অসমৰ মানুহৰ কাৰণে খালি কাম কৰি আছো যোৱা 4.5 বছৰ নো ডাউট কেইজনমান পেপাৰ মালিকৰ কাৰণে কাম কৰিব পৰা নাই তেওঁলোকৰ ওচৰত মই দুখিত ক্ষমা প্ৰাৰ্থী কিন্তু আদাৰৱাইজটো প্ৰতিটো দিনে অসমৰ মানুহৰ কাৰণে কাম কৰি আছো হেকাৰণে তেওঁলোকে 3 দিনত হাৱা এটা বনাব খুজিছিল হাৱাটো নবনিলে হয় নহয় হেকাৰণে মই 3 দিন সময় দিলো কিমান হাৱা বনাওকচোন বাৰু এটা কম্পিটিশন হৈছে আগতে স্যার সোশ্যাল মিডিয়াত অলপ কন্ট্রোল আছিল আজিকালি কিবা নালাগে কন্ট্রোল কৰিব আপোনাক ভাবুকি দিয়ে কোনবা বেলেগ মানুহক ভাবুকি দি আছে মোক ভাবুকি দিয়ক সব কৰক যেতিয়ালৈকে অসমৰ মানুহৰ আশীৰ্বাদ থাকে কোনেও চলিয়ে দালু লৰাব নোৱাৰে হেকাৰণে হেবিলাক টেনচন লৈ লাভ নাই মইতো পুলিচকে কৈ থাকো এই সিকিউৰিটি গুছাই দিয়ক বুলি মইতো ভালেই নাপাওঁ এইবিলাক কাৰণ মই এটো জানো যে হিন্দু শুড বিলিভ that আপোনাৰ জীৱন আৰু মৃত্যু অকল ভগৱানৰ ওচৰত গতিকে এইবিলাক কোনে কাক ধমকি দিয়ে ভাবুকি দিয়ে এইবিলাক চলি থাকিব এটো কোনো কথা নাই সদায় মই কওঁ যেহেতু এটো সনাতন ধৰ্মক বিশ্বাস কৰা এটা দল গতিকে ইলেকশনটো জিকাত মানুহৰ লগতে বিজেপিক এটা অদৃশ্য শক্তিও কৰবাত নহয় কৰবাত সহায় কৰি থাকে আৰু 10 সেপ্টেম্বৰৰ পিছতটো আৰু বহুত প্ৰশ্নৰ উত্তৰ দিব লাগিব এতিয়া গহপুৰতে আপোনালোকে ভাবক এইখন বিশ্ববিদ্যালয় হোৱাৰ পিছত কোনোবা মানুহে বিজেপিক ভোট নিদিব নেকি টিভিত দুটা নিউজ বেছি উলাল বুলিয়ে গহপুৰৰ মানুহে বিজেপিক ভোট নিদিয়া গৈ থাকিব নেকি 4000 কোটি টকা ৰাস্তা পোৱাৰ পিছত ডিমা হাছাত বিজেপি জিকিব নে নাই এইটো এটা সিম্পল কথা গতিকে যি সকলে গুৱাহাটীত থাকি আৰে এখন চৰকাৰে দেখোন আমাৰ কথা নুশুনে হৰুৱাই দিম সেই ভাবা মানুহকেইটাক বাদ দি সকলো বিজেপিৰ লগত আছে গতিকে হৈ আৰু গুটে আশাটো হৈছে দুখন পেপাৰৰ ওপৰত যে এই দুখন পেপাৰ আৰু টিভি আমাক জিকাই দিব মানুহৰ লগত তেওঁলোকৰ আশা একোৱে নাই আৰু আপোনালোকে দেখিলেই বেয়া নাপাব আৰু আপোনালোকে ইমান চেষ্টা কৰিলে যোৱা 3 দিন এটা হাই পানিবৰ কাৰণে লাষ্টত গৈ টুপি পিন্ধিব না টুপি নিপিন্ধিব সেইটো বিতৰ্কতে এটো শেষ হৈ গল গতিকে মই আগতে কৈছো অসমত 2-1জন বাতৰি কাকতৰ সত্তাধিকাৰ আছে তেওঁলোকে ভাবে যে অসমখন তেওঁলোকে কন্ট্ৰোল কৰে কিন্তু সেই মিথটো মই বহুতবাৰ ভাঙিছো আৰু এইবাৰ আৰু ভাঙি যাব